নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি অনুষ্ঠিত হৈ যোৱা APSC যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে, অৰ্থাৎ যাৰ যিখন কুৱেশ্যন পেপাৰ আছিলে, সেই কুৱেশ্যন পেপাৰখন লৈ আহিছো আনচাৰ কি সৈতে। ইয়াত আপোনালোকৰ কুৱেশ্যন বুকলেট বি হয়, গতিকে আপোনালোকে বিখনৰ আনচাৰ মিলাব পাৰিব, লগতে বাকীখিনি মিলাব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথম যিটো কুৱেশ্যন আছিলে, টপিকৰ কেঞ্চাৰ কোন নৰ্থ ইষ্টৰ কোনখন ষ্টেটৰ মাজেৰে পাৰ হৈ যায় সুধিছিলে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে মিজোৰাম আৰু ত্ৰিপুৰা, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ চি হ'ব। চিটো আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছত আপোনালোকৰ আছিলে কুৱেশ্যন 2, ইয়াত আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰী খিনি মিলাব দিছিলে, গতিকে আপোনালোকে চাব ইয়াত ৱাইল্ড লাইফ চেঞ্চুৰী খিনি মিলাই চাব। ইয়াৰ আপোনালোকৰ যি 2 কাৰেক্ট আনচাৰ সেইটো হৈছে আপোনালোকৰ চি হয়, আপোনালোকৰ চিটো আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছত আহিলে আপোনালোকৰ এইফালে কুৱেশ্যন 3 আপোনালোকৰ চাবচোন। তিনিচুকীয়া ইজ দ্য ইষ্টাৰ্ণ মোষ্ট, হাইলাকান্দি ইজ দ্য সাউথাৰ্ণ মোষ্ট, লখিমপুৰ ইজ দ্য নৰ্থাৰ্ণ মোষ্ট, ধুবুৰী ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট। মোৰটো আপোনালোকৰ কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ এ হ'ব লাগে, আপোনালোকে এইটো চাব। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 এইখিনি আপোনালোকৰ বায়ো ৰিজাৰ্ভ মিলাবলৈ আহিছিলে, গতিকে আপোনালোকৰ যি কাৰেক্ট আনচাৰ 4 সেই 4 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন 5 আৰু কুৱেশ্যন 10 একেলগে মই কৈ যাম, আৰু কুৱেশ্যন 11। কুৱেশ্যন 5 আপোনালোকৰ ৰিফাইনেৰীখিনি মিলাবলৈ আহিছিলে, এইখিনি ৰিফাইনেৰী দিয়া আছে, তাৰপিছত ইয়াৰ লোকেশ্যনটো দিয়া আছে। আপোনালোকৰ কুৱেশ্যন যি 5ৰ কাৰেক্ট অপশ্যন আপোনালোকৰ ডি হয়, ডিটো আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপৰা এনেকৈ কুৱেশ্যন 10 আপোনাৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপিছত আহিলে কুৱেশ্যন 11, এটা আপোনালোকৰ কম্পাউণ্ডেড এনুৱেলি, অৰ্থাৎ আপোনালোকৰ ইণ্টাৰেষ্ট কেলকুলেশ্যন কৰিব দিছিলে। ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, 4200। গতিকে আপোনালোকৰ এইকেইটা কুৱেশ্যন 5, 10, 11। তাৰপৰা আহিলে আপোনালোকৰ 6 লাৰ্জেষ্ট নাম্বাৰ হুইচ ডিভাইড 70, 25, লিভিং ৰিমাইণ্ডাৰ 5 and 18 ৰেস্পেক্টিভলি, সেইটো আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 6ৰ এ হয়, 13। তাৰপৰা 7ৰ আপোনালোকৰ এইটো চল্ভ কৰিলে আপোনালোকৰ কাৰেক্ট আনচাৰ চি পাব, 15/4। তাৰপৰা আহিলে আপোনালোকৰ 12ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে এ, 125%। তাৰপৰা আহিলে আপোনালোকৰ 13ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ চি, 35। গতিকে আপোনালোকে এইখিনি চাব পাৰে তেনেকে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন 8। কুৱেশ্যন 8ৰ অড নাম্বাৰ বিচাৰি দিছিলে, ইয়াৰ অড নাম্বাৰ 27, কাৰণ বাকীখিনি প্ৰাইম নাম্বাৰ হয়। তাৰপিছত কুৱেশ্যন 9ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়, 44। কুৱেশ্যন 14, 2 নাম্বাৰছ, এইখিনি আপোনালোকৰ যদি আপোনালোকে কৰিছে তেতিয়া আপোনালোকে গম পাব কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা কুৱেশ্যন 15ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 4 হয়। তাৰপৰা আহিলে আপোনালোকৰ 16ৰ এইটো আপোনালোকৰ ৰিজনিং আছিলে, ইয়াত আপোনালোকৰ ফিটিং এৰেঞ্জমেণ্ট লৈ, গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ বি হয়, এফ এণ্ড চি। তাৰপৰা 21ৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা আহিলে আপোনালোকৰ 22 কাৰেক্ট আনচাৰ 10 কিলোমিটাৰ। তাৰপৰা আহিলে 17ৰ ইয়াত আপোনালোকৰ ইউজিং ফাৰ্ষ্ট, ছেকেণ্ড আৰু 6 নাম্বাৰ। ফাৰ্ষ্টটো হৈছে আই, ছেকেণ্ড হৈছে আই এন, আৰু 6টো হৈছে আপোনালোকৰ এম। গতিকে আপোনালোকৰ এইখিনি মিলাই এটা শব্দ বনাবলৈ কৈছিলে, গতিকে আপোনালোকে চাব 7 নাম্বাৰটো, 6 আৰু 7, গতিকে এইখিনি চাব। এইখিনি আপোনালোকৰ হয়তো এটা শব্দ হ'ব লাগে, হৈছে এটা নে বা নন অফ দ্য এইটো আপোনালোকে কৰি চালে গম পাব। তাৰপৰা আহিলে আপোনালোকৰ 18ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো চিৰিজ আছিলে, এইটো 82। তাৰপৰা 23 আপোনালোকৰ যি কাৰেক্ট আনচাৰ সেইটো হৈছে আপোনালোকৰ 23 কাৰেক্ট আনচাৰ আপোনালোকৰ 20 হয়, আপোনালোকৰ 20% হ'ব। তাৰপৰা আহিলে 24ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, ফ্ৰাইডে 3 দিনৰ আগত, আৰু 19 ডেজটো কি সুধিছিলে, 19 নম্বৰ দিনটো কি সুধিছিলে, গতিকে চানডে হয়। তাৰপৰা আহিলে আপোনালোকৰ 19ৰ এইটো কাৰেক্ট আনচাৰ কি হয়, এইটো আপোনালোকৰ হাৰ চনছ ফাদাৰ ইজ দ্য চন ইন ল অফ মাই মাৰ্ডাৰ। এইটো আপোনালোকৰ যেতিয়া আপোনালোকে চাইটো চিষ্টাৰ হ'ব, মানে নীলু বায়েক বা ভনীয়েক হয়। তাৰপৰা আহিলে আপোনালোকৰ 22 আপোনালোকৰ ইয়াত কাৰ হ'ব, যিটো ট্ৰেক্টৰ কাৰ বুলি কোৱা হয়, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হ'ব। তাৰপৰা 25ৰ এইটো কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, এইটো মেথছৰ অংক, গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা আহিলে আপোনালোকৰ 26ৰ আপোনালোকৰ মহাকুম্ভক লৈ আহিছিলে, মহাকুম্ভক লৈ এইখিনি মিলাবলৈ আহিছিলে, গতিকে মহাকুম্ভক লৈ ইয়াৰ যিটো কাৰেক্ট ইয়াত সুধিছে যে হুইচ ওৱান কাৰেক্ট সুধিছে, কাৰেক্টটো আপোনালোকৰ অনলি 1টো হয়, বাকী যি 3টা অপশ্যন আছে সেই 3টা অপশ্যনে ভুল হয়, এই 3টা অপশ্যনে ভুল হয়। তাৰপৰা আহিলে আপোনালোকৰ
27 নট কাৰেক্ট কৰিছিলে, কোনো নট কাৰেক্ট কৰিছিলে, ইয়াত আপোনালোকৰ এইটো নট কাৰেক্ট হয়, গতিকে আপোনালোকৰ যি 27 আপোনাৰ কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ অনলি এ, অৰ্থাৎ এইটোৱে আপোনালোকৰ A1টো আপোনালোকৰ আচলতে A1 নহয়, এইটো আপোনালোকৰ B2 হয়, ভুল হৈছে, এইটো আপোনালোকৰ B2 আচলতে 2, কাৰণ আপোনালোকৰ যি উমা চেত্ৰী আছে তেওঁ অসম সৌৰভ পাইছে, অসম গৌৰৱ নহয়। তাৰপৰা আহিলে ইয়াত হৈছে সুধিছে এইখিনি আপোনালোকৰ 28 ক্লাছিকেল লেংগুৱেজক লৈ সুধিছিলে। 28 কাৰেক্ট আনচাৰ আপোনালোকৰ এইখিনি আপোনালোকে চাবচোন, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ ডি হ'ব লাগে, অনলি D1 অনলি, অৰ্থাৎ কোনটো কাৰেক্ট সুধিছে অকল এটো কাৰেক্ট হ'ব লাগে, বাকীখিনি ভুল, গতিকে আপোনালোকে চাব। তাৰপৰা আহিলে 29 আপোনালোকৰ যি কাৰেক্ট আনচাৰ এইটো হৈছে আপোনালোকৰ 3 কাৰেক্ট আনচাৰ 29। তাৰপিছত আহিলে 30 কাৰেক্ট আনচাৰ নট কাৰেক্ট সুধিছিলে এডভান্টেজ আছামক লৈ, এইটো আপোনালোকৰ প্ৰথমটো ইনকাৰেক্ট হয়, এডভান্টেজ আছাম গুৱাহাটীত হৈছিলে, নিউ দিল্লীত নহয়। তাৰপৰা 2টো ইনকাৰেক্ট, গতিকে এডভান্টেজ আছামক লৈ 3টো কাৰেক্ট আনচাৰ হ'ব, 1 আৰু 2 ইনকাৰেক্ট। তাৰপৰা 31 লৈ আপোনালোকৰ নিউ লেডি জাষ্টিছৰ কথা সুধিছিলে, যিটো ৰিপ্লেচ কৰা হৈছিলে, ইয়াক লৈ সুধিছিলে। 31 যিটো আপোনালোকৰ কাৰেক্ট আনচাৰ আছে, 31 কাৰেক্ট আনচাৰ আপোনালোকৰ যিটো ইয়াৰ ইনকাৰেক্ট B2 হ'ব লাগে, অৰ্থাৎ 2টো, গতিকে ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হ'ব লাগে। তাৰপৰা আহিলে 32 কাৰেক্ট আনচাৰ আপোনালোকৰ যিখিনি পঢ়ি চাই আপোনালোকে 32 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি, 1 2 3। তাৰপৰা 34 আপোনালোকৰ এইখিনি নট কাৰেক্ট সুধিছিলে 33, গতিকে আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ নন অফ দা এবভ। তাৰপৰা 34 এইটো স্বয়ং লৈ সুধিছিলে, স্বয়মক লৈ SWAYM, এইটো আপোনালোকৰ সুধিছিলে। 34 আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়, গতিকে আপোনালোকৰ 34 কাৰেক্ট আনচাৰ আপোনালোকৰ চি। তাৰপিছত কুৱেশ্যন নম্বৰ 35 আপোনালোকৰ নট কাৰেক্ট সুধিছিলে, এইটো আপোনালোকৰ আছাম লেজিছলেটিভ এছেম্বলিক লৈ। 35ৰ যিটো ইনকাৰেক্ট অপশ্যন সেইটো আপোনালোকৰ ডি হ'ব লাগে, এইখিনি আপোনালোকে পঢ়িলে গম পাব যিটো কুৱেশ্যন পেপাৰখন আছে। তাৰপিছত আছাম লেজিছলেটিভ এছেম্বলি নহয়, ইয়াত আপোনালোকৰ বেলেগ তিনিটাও দিয়া আছে। তাৰপৰা আহিলে 36 গুণোৎসৱক লৈ সুধিছিলে, কোনটো ইনকাৰেক্ট সুধিছিলে 36ৰ। তাৰপিছত যিটো ওপৰলৈ চাই ইয়াত আৰু দুটা ষ্টেটমেণ্ট আছে, ইয়াত আপোনালোকৰ এই ষ্টেটমেণ্টটো ইনকাৰেক্ট হয়, 2 নম্বৰ ষ্টেটমেণ্টটো, গতিকে ইয়াত আপোনালোকৰ কাৰেক্ট আনচাৰ বি হ'ব। তাৰপৰা 37 আপোনালোকৰ কাৰেক্ট আনচাৰ, এইখিনি আপোনালোকৰ যি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট তাক লৈ সোধা হৈছিলে, ইয়াত আপোনালোকৰ কাৰেক্ট আনচাৰ অনলি এ হয়, বাকী যিটো 2 নম্বৰ আছে এইটো আপোনালোকৰ ভুল হয়, বংকিম চন্দ্ৰ চেটাৰ্জী নহয়, আপোনালোকৰ এইটো কি আছিলে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ হেৰি হ'ব লোৱা হৈছিলে। তাৰপৰা 38টো আপোনালোকৰ এইখিনি আমাৰ পঢ়ি যাব 38টো। তাৰপিছত 39 যদি চাওঁ, ইয়াৰ আপোনালোকৰ মিলাব আহিছিলে, গতিকে 39 যিখিনি মিলাই দিছিলে আপোনালোকৰ কাৰেক্ট আনচাৰ এ হ'ব। 38 বাকীখিনি পঢ়ি আপোনালোকে চাব পাৰে, এইখিনি আপোনালোকে চাব, এইটো PM যুৱা মেণ্টৰশ্বিপক লৈ। তাৰপৰা আহিলে আপোনালোকৰ 40ক লৈ সুধিছিলে, আপোনালোকৰ এইখিনি আপোনালোকৰ 40 বাকী আৰু তললৈ দুটা আছে, যি আপোনালোকৰ 40 যি কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ মই কৰি দিয়া নাই, আপোনালোকে কৰি ল'ব। তাৰপৰা 42 আপোনালোকৰ মই এইটো আপোনালোকৰ চোৱা নাই, মই এইকেইটা আপোনালোকৰ আপোনালোকে চাই ল'ব 42। তাৰপৰা আহিলে আপোনালোকৰ 41 সুধিছিলে, মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া ডিক্লেয়াৰ 24 ৰিফৰ্মছ, এইটো আপোনালোকৰ যি 41 কাৰেক্ট আনচাৰটো আপোনালোকৰ ডি হ'ব, অনলি 2। তাৰপিছত এইখিনি আপোনালোকৰ য়োগাক লৈ সুধিছিলে, আপোনাৰ তাৰপৰা 43 আছে আপোনালোকৰ সবচকুল ফেষ্টিভেলক লৈ সোধা হৈছিলে, এইটো আপোনালোকৰ নাগালেণ্ডৰ নহয়, গতিকে এইটো প্ৰথমটো এক নম্বৰটো ইনকাৰেক্ট হয়, গতিকে ইয়াৰ যি বাকীকেইটা শুদ্ধ হয়, গতিকে আপোনালোকৰ অপশ্যন B2 শুদ্ধ। তাৰপৰা 44 আপোনালোকৰ চিফ মিনিষ্টাৰখিনি মিলাব লাগিছিলে, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ 45 এইখিনি আপোনালোকৰ এথলেটিক্সখিনি নাম দিয়া আছিল স্পৰ্টছৰ লগত, যমুনা বৰুৱা, এলভিছ আলি হাজৰিকা, ঈশানী বৰুৱা, এলেন দেউৰী, এইখিনি আপোনালোকৰ 45ৰ যিটো কাৰেক্ট আনচাৰ সেইটো অপশ্যন এ হয়। তাৰপৰা আহিলে আপোনালোকৰ 46 এইখিনি আপোনালোকৰ 46ৰ সুধিছিলে, 46ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকে চাব এ হয়।
47 এইখিনি আপোনাক নেম অফ বুকছ এণ্ড নেম অফ দ্য অথৰ দিছিলে, গতিকে আপোনালোকৰ এইখিনি সুগন্ধি পখিলা, মায়াবৃত্ত, ধন্য নৰাত, তনু ভাল আৰু অগ্নিস্থান, এইখিনি আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এই হয়। তাৰপিছত আহিলে আপোনালোকৰ 47 পিছত আহিলে 48। 48ৰ জ্ঞানপীঠ বঁটাক লৈ প্ৰথম সুধিছিলে, জ্ঞানপীঠ বঁটাক লৈ সুধিছে, গতিকে আপোনালোকৰ যি 48 আছে এইটো আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে নট কাৰেক্ট সুধিছে, নট কাৰেক্ট সুধিছে, গতিকে আপোনালোকৰ ইয়াত অপশ্যন ডি হ'ব। কাৰণ আপোনালোকৰ মামণি ৰয়ছম গোস্বামী কেতিয়াবাই পাইছে আৰু নীলমণি ফুকনে 2021 চনত পোৱা নাছিলে, 2022 চনত হয়তো পাইছিলে। তাৰপিছত হ'লে 49 এইখিনি 49ৰ অনলি শিৱ থাপা আছিলে এইটো দুনৰ মেথছ, কিন্তু বাকীকেইটা যিটো লাগি আছে গতিকে নম অফ দ্য এবভ হৈ যাব, গতিকে এইটো চাব 49টো। তাৰপৰা আহিলে 50 আপোনালোকৰ সুধিছিলে কীৰ্তন ঘোষা শ্ৰীমন্ত মাধৱদেৱ, শংকৰদেৱ আৰু মাধৱদেৱে কম্প'জ কৰা বুলি কৈছে, কিন্তু আচলতে শ্ৰীমন্ত শংকৰদেৱে কম্প'জ কৰা, গতিকে এইটো ইনকাৰেক্ট হয়। এইটো দুইটো আপোনালোকৰ কাৰেক্ট, গতিকে আপোনালোকৰ যি কাৰেক্ট আনচাৰ আছে 50 কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপিছত আহিলে আপোনালোকৰ 51ৰ যিটো কাৰেক্ট আনচাৰ, ইয়াত আপোনালোকৰ হস্তি বিজ্ঞানৰ লৈ সুধিছিলে 51ৰ, গতিকে 51ৰ যদি চাই আপোনালোকে ইয়াত আপোনালোকৰ 51ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়, 2 and 4। তাৰপৰা 53ত আপোনালোকৰ নেম অফ দ্য ফেমাছ পাৰ্চনেলিটিজ আৰু নিক নেম, তেওঁলোকৰ নিক নেমবোৰ সোধা হৈছিলে। ইয়াত আপোনালোকৰ ডুনল মেথছ সুধিছিলে, ডুনল মেথছ অকল এটাই মেথছ আছে, সেইটো 3টো, বাকীখিনি মেথছ নহয় 1, 2, 4, গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ চি হ'ব। তাৰপৰা আহিলে 50 আপোনালোকৰ 52 আপোনালোকৰ নেম অফ দ্য ষ্টেডিয়াম ভেনু লোকেটেড, ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সজাত আছে, ৰাজীৱ গান্ধীও আপোনালোকৰ গুৱাহাটীতে আছে, ৰুদ্ৰ কমলেশো গুৱাহাটীতে আছে। আপোনালোকৰ ইয়াত কাৰেক্ট আনচাৰ অনলি 1 আৰু 4, গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ 52 চি হ'ব, 1 and 4। তাৰপৰা আহিলে আপোনালোকৰ জোনবিল মেলাক লৈ সুধিছিলে, এইটো আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নহয়, এইটো মৰিগাঁও ডিষ্ট্ৰিক্ট হ'ব লাগিছে, গতিকে প্ৰথমটোৱে ইনকাৰেক্ট। তাৰপৰা এইখিনি আপোনালোকৰ গোটেইকেইটাই আপোনালোকৰ যি 55 আছে 55ৰ আপোনালোকৰ গোটেইকেইটা ইনকাৰেক্ট হ'ব লাগে, আপোনালোকে ইয়াত চাব গোটেইকেইটাই ইনকাৰেক্ট, 1, 2, 3, 4 আপোনালোকে সুধিছে কোনকেইটা নট কাৰেক্ট, গোটেইকেইটাই ইনকাৰেক্ট হয় 54ৰ, গতিকে আপোনালোকৰ অপশ্যন ডি হ'ব লাগে, এটা আপোনালোকে চাব, নহ'লে অপশ্যন চি এই দুটাৰ ভিতৰতে হ'ব লাগে, অপশ্যন চি বা অপশ্যন ডি এই দুটাৰ ভিতৰতে হ'ব লাগে। কাৰণ ৰাসলীলা মাজুলীত পতা হয় এইটো, আৰু ৰাসলীলা আপোনালোকৰ নলবাৰীতো পতা হয়, গতিকে এইটো এবাৰ চাব। যেতিয়া ৰাসলীলা মাজুলীলৈ সুধিছে তেতিয়াহ'লে আপোনালোকৰ অপশ্যন চিটো কাৰেক্ট হ'ব। তাৰপৰা আহিলে আপোনালোকৰ 56 পেপাক লৈ সুধিছে, পেপাৰ ঢোলক লৈ সুধিছিলে আৰু গগনাক লৈ সুধিছিলে। এইখিনি আপোনালোকে যদি পঢ়ি যায় 56ৰ যদি পঢ়িছে তেতিয়াহ'লে আপোনালোকৰ যি 56ৰ কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ বি হ'ব। তাৰপৰা আহিলে আপোনালোকৰ 55ৰ যি এৱাৰ্ডখিনি সুধিছিলে, 55ৰ আপোনালোকৰ যি কাৰেক্ট অপশ্যন সেইটো আপোনালোকৰ ডি হ'ব। তাৰপৰা 57ত নখোৱা, ভেকুলী বিয়া এইখিনিক লৈ সোধা হৈছিলে, গতিকে আপোনালোকৰ 57ৰ কাৰেক্ট আনচাৰ, 57ৰ যি কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ 3 অনলি হ'ব লাগে। কোনটো নট কাৰেক্ট সুধিছে, নখোৱাটো শুদ্ধ, তাৰপৰা ভেকুলী বিয়াটো শুদ্ধ, কিন্তু আপোনালোকৰ 3 নম্বৰটো সত্যতেন্সটো আপোনালোকৰ এইটো আপোনালোকৰ ভুল, কিন্তু 4 নম্বৰটো শুদ্ধ, ভাওনা শংকৰদেৱে কৰিছিলে, গতিকে আপোনালোকৰ ইয়াত অনলি টো ইনকাৰেক্ট। তাৰপৰা আহিলে আপোনালোকৰ 59ৰ সুধিছে নট কাৰেক্ট, এইখিনি আপোনালোকৰ 59ৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ চি হ'ব লাগে, আপোনালোকৰ 59ৰ চি হ'ব লাগে। তাৰপৰা আহিলে এইখিনি বিহুক লৈ সুধিছিলে, কঙালী বিহু, ভোগালী বিহু, ৰঙালী বিহু আৰু ভাটৌ পূজা, এইখিনি মিলাব দিছিলে, গতিকে আপোনালোকৰ 58ৰ যি কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ এ হয়। এইটো সকলোৱে জানে বিহু, গতিকে আপোনালোকৰ যি কাৰেক্ট আনচাৰ 58ৰ এ হয়। তাৰপৰা আহিলে 60 যি কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ ইয়াৰ প্ৰথমটো ইনকাৰেক্ট হয়, কোনটো নট কাৰেক্ট সুধিছিলে প্ৰথমটো ইনকাৰেক্ট, বা এইটো কাৰেক্ট হয়। তাৰপৰা আহিলে আপোনালোকৰ 60, 61, 63 এইকেইটা আপোনালোকে চাই ল'ব দুটা। তাৰপৰা আহিলে আপোনালোকৰ 62 কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে 66ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ 61ৰ আপোনালোকৰ যিটো চাই এইখিনি আপোনালোকৰ 61ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হ'ব লাগে। তাৰপৰা আহিলে 64ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হ'ব লাগে, গতিকে আপোনাৰ 64ৰ কাৰেক্ট আনচাৰ। তাৰপিছত আহিলে 65ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়, আপোনালোকৰ এইটো
65 ডি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 66। 66ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ এবাৰ আপোনালোকে চাব, ইয়াত আপোনালোকৰ SDG লৈ দিয়া হৈছে। মুঠ আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ আৰু ডি ভিতৰত হ'ব লাগে। গতিকে আপোনালোকৰ এ বা ডি হ'ব লাগে। গতিকে আপোনালোকে এইটো কুৱেশ্যনটো 66টো আপোনালোকে চাই চাব। এইটো মই ৰিমাৰ্ক কৰি দিছোঁ। আপোনালোকে কুৱেশ্যন নম্বৰ 66টো এবাৰ চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন 68। এটা আপোনালোক 68ৰ পঢ়াৰ যোজনাক লৈ সুধিছে। গতিকে কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা 67ৰ মিড ডে মিলক লৈ সোধা হৈছিলে। ইয়াত আপোনালোকৰ 1 আৰু 2টো কাৰেক্ট ষ্টেটমেণ্ট, দুইটাই শুদ্ধ। তাৰপিছত আৰু ষ্টেটমেণ্ট আছিলে দুটা। ইয়াত আপোনালোকৰ 3 নম্বৰটো শুদ্ধ হ'ব লাগে, কিন্তু আপোনালোকৰ কুৱেশ্যন যিটো ষ্টেটমেণ্ট 4 আছে সেইটো আপোনালোকৰ ভুল হ'ব। গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। 1, 2 and 3 অনলি। গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি। তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 69ৰ যি কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো আপোনালোকৰ বথ 1 আৰু 2 হ'ব লাগে। আপোনালোকৰ সৰ্বশিক্ষা অভিযানক লৈ দিয়া হৈছিলে। তাৰপৰা আপোনালোকৰ 70 এইটো আপোনালোকৰ বেম্বো টেকনলজি পাৰ্ক আৰু ট্ৰি পাৰ্ক আণ্ডাৰ কনষ্ট্ৰাকশ্যন এট আপোনালোকৰ 6 কামৰূপত পৰা এনেকুৱা হৈছে। কাৰেক্ট আনচাৰ এ হয়। তাৰপৰা 73 আপোনালোকৰ যি কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বিটো হ'ব লাগে। 1 and 2 অনলি আপোনালোকৰ এইটো কাৰেক্ট হ'ব লাগে। বাকী 3 আৰু 4 মতে আপোনালোকৰ অশুদ্ধ হয়, যিটো চিফ জাষ্টিছ হাইকোৰ্টক আপোনালোকৰ সুপ্ৰিম কোৰ্টে নিদিয়ে। আপোনালোকৰ প্ৰেচিডেণ্টে চিফ জাষ্টিছ হাইকোৰ্টক দিছে এপইণ্টেড বাই চিফ জাষ্টিছ অফ সুপ্ৰিম, এইটো ভুল। তাৰপৰা গভৰ্ণৰক আপোনালোকৰ ইউনিয়ন হোম মিনিষ্টাৰে নিদিয়ে, প্ৰেচিডেণ্টে দিয়ে। গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ 1 আৰু 2 হ'ব লাগে। গতিকে কাৰেক্ট আনচাৰ এই দুটা 73। বিপণীক লৈ সোধা হৈছিলে 71ৰ বিপণী, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় 71ৰ। তাৰপৰা আহিলে আপোনালোকৰ 72 কাৰেক্ট আনচাৰ আপোনালোকৰ যদি পঢ়িছে এইখিনি আপোনালোকৰ সুপ্ৰিম কোৰ্ট জাজ অফ প্ৰভাইডেড কনষ্টিটিউশ্যন এইখিনি যদি পঢ়িছে আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হ'ব 1 and 3 অনলি। তাৰপৰা আহিলে আপোনালোকৰ সেপাৰেশ্যন জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ হেজ বিন প্ৰভাইডেড ইন হুইচ দ্য ফলোইং পাৰ্টছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। 75ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি DPSP 74 ডি হয়। তাৰপৰা 75 প্ৰেচিডেণ্ট ডিক্লেয়াৰ্ড ইমাৰ্জেঞ্চি কেতিয়া ডিক্লেয়াৰ কৰিব পাৰে সুধিছে। গতিকে ইয়াৰ যি কাৰেক্ট আনচাৰ আছে এই কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হ'ব। এনি অৰ অল অফ দ্য এবভ, মানে তিনিটাই পৰিস্থিতিতে আপোনালোকৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। তাৰপৰা আহিলে 76ৰ যদি আপোনালোকে পঢ়িছে এইখিনি গোলকনাথ কেছ সুপ্ৰিম কোৰ্ট 56 আৰু গভৰ্ণৰ, এইটো ভুল উত্তৰ। এইটো আপোনালোকৰ গভৰ্ণৰ। গতিকে আপোনালোকে চাই আপোনালোকৰ যি কাৰেক্ট আনচাৰ আছে আপোনালোকৰ 76ৰ মোৰ মতে আপোনালোকৰ এই 1 আৰু 3 আৰু 4 তিনিটাই ভুল, মাত্ৰ আৰ্টিকল 356টো আপোনালোকৰ কাৰেক্ট আনচাৰ। গতিকে 76 যদি চাই তেতিয়াহ'লে আপোনালোকৰ অনলি এ হ'ব লাগে 2। তাৰপৰা আহিলে আপোনালোকৰ কনচিডাৰ নট কাৰেক্ট এইখিনি আপোনাৰ 78ৰ যদি পঢ়ি চাই তেতিয়াহ'লে আপোনালোকৰ গম পাব ইয়াৰ কাৰেক্ট আনচাৰ বি হ'ব লাগে 2 and 4। তাৰপৰা আহিলে আপোনালোকৰ 79 আৰ্টিকল 32 কিহৰ লগত জড়িত সুধিছে। গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়, ৰাইট টু কনষ্টিটিউচনেল ৰেমেডিজ। তাৰপিছত আহিলে আপোনালোকৰ 77 ৰাইট টু ফ্ৰীডমৰ কোনকেইটা বুজায়, গতিকে অল অফ দ্য এবভ হ'ব এইটো। তাৰপৰা 80 এইটো আপোনালোকে সকলোৱে জানে যে 42 এমেণ্ডমেণ্টত দিয়া হৈছিলে ছচিয়েলিষ্ট আৰু ছেকুলাৰ শব্দ দুটা। তাৰপৰা আহিলে আপোনালোকৰ 81ৰ আপোনালোকৰ যি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নেমছ আৱাৰ কাণ্ট্ৰি, য়েছ এইটো ইণ্ডিয়া, ডেট ইজ ভাৰত। তাৰপৰা আহিলে আপোনাৰ 85 বৰবৰুৱা আৰু বৰফুকন উপাধি কোনে ক্ৰিয়েট কৰিছিলে সুধিছে। এইটো আপোনালোকৰ বি হ'ব, স্বৰ্গদেউ প্ৰতাপ সিংহই। তাৰপৰা 82 যে কাৰেক্ট আনচাৰ আপোনাৰ চাই এইটো আপোনালোকৰ ডি হ'ব। তাৰপৰা আহিলে আপোনালোকৰ 86ৰ খিনি মিলাব দিছিলে। 86ৰ যি মিলাই তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট আনচাৰ এ হ'ব। তাৰপৰা 83 যি চাই পুষ্য বৰ্মন, এইটো ভুল হয়, কিন্তু আপোনালোকৰ দুইটো কাৰেক্ট। গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ অনলি 2 হ'ব। তাৰপৰা আহিলে 84ৰ যদি আপোনালোকৰ মিলাই চাই গোটেইখিনি, গতিকে আপোনালোকৰ 84ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হ'ব। 3টো আগত আহিব গোমধকৰ ৰিভল্ট, তাৰপৰা আহিব গদাধৰ ৰিভল্ট, তাৰপৰা আহিব 4 নম্বৰটো ফুলকুৰি ধাৱা আৰু 2 নম্বৰত আহিব ৰঙিয়া আপৰাইজিং। তাৰপৰা আহিলে 87ত দাসনত কাৰেক্টলি সুধিছে। গতিকে আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰ চি হ'ব। ফুটবালা আপোনালোকৰ দিল্লীৰ লগত নহয়, এইটো আপোনাৰ ফুটবালা হয়তো পাকিস্তানত আছে। গতিকে কাৰেক্ট আনচাৰ চি হয় 87ৰ। তাৰপৰা আহিলে আপোনালোকৰ 88 টেম্পুলখিনি মিলাবলৈ আহিছিলে। 88ৰ যদি আপোনালোকে ভালদৰে চাই তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট আনচাৰ টেম্পুল আৰু কোন ডাইনেষ্টিত বনোৱা হৈছে সুধিছে, এইটো আপোনালোকৰ এ হ'ব।
99 কুশল কি কাৰণে ফাঁচি দিয়া হৈছিলে, ক'ত ট্ৰেইন এনে কোনটো কাৰণত শুনিছিলে, ট্ৰেইন বগোৱাৰ কাৰণে, এইটো আপোনালোকৰ সৰু কথা। তাৰপৰা হ'ল 91 গোপাল কৃষ্ণ গোখলেক লৈ কোনটো কাৰেক্ট আনচাৰ সুধিছে, আপোনালোকৰ ইয়াত চিটো দুইটাই শুদ্ধ, বথ 1 and 2 দুইটাই শুদ্ধ। তাৰপৰা আহিলে আপোনালোকৰ 89 যদি চাই আপোনালোকৰ 4টো আপোনালোকৰ নট কাৰেক্ট। তাৰপৰা আহিলে 92 এই কিতাপখনৰ লেখক কোন সুধিছে, দাদা ভাই নৰজী, পভাৰ্টি এণ্ড আনপিটিছ ৰুল ইন ইণ্ডিয়া। তাৰপৰা 93 বন্দে মাতৰম, এইটো আপোনালোকৰ এইটো কাৰেক্ট আনচাৰ হয়, কিন্তু আপোনালোকৰ এইটো মুহূৰ্তে ইনকাৰেক্ট 93। তাৰপৰা 62 ইনকাৰেক্ট, কিন্তু এনিবেচন ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওমেন প্ৰেচিডেণ্ট আছিলে, গতিকে আপোনালোকৰ ইয়াত সুধিছে যে কোনটা ইনকাৰেক্ট, গতিকে আপোনালোকৰ 93 ইনকাৰেক্ট হ'ব 2 and 3। তাৰপিছত আহিলে আপোনালোকৰ 23, তাৰপৰা 94 যদি এইখিনি চাই নন কৰ্পৰেশ্যন মুভমেণ্ট, চল মাৰ্চ, কুইট ইণ্ডিয়া মুভমেণ্ট, ডিক্লেৰেশ্যন পূৰ্ণ স্বৰাজ। 94 আপোনালোকৰ যি কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো আপোনালোকৰ চিটো হ'ব, 4 আগত আহিব পূৰ্ণ স্বৰাজ, গতিকে আপোনালোকৰ চিটো কাৰেক্ট আনচাৰ। তাৰপৰা আহিলে আপোনালোকৰ এইখিনি 96 সুধিছিলে, লোকেশ্যন সুধিছে লেক কেইটা লোকেশ্যন। 96 যদি চাই দিলে 96 আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হ'ব। তাৰপৰা আহিলে 95 মৈদাম চৰাইদেউ, তাৰপৰা ৰূপকাত টেম্পুল খাজপুৰ, গোলাঘৰ জয়সাগৰ, কছাৰী কিংডম আপোনালোকৰ মাইবং। তাৰপিছত গতিকে এইটো যদি মিলাই চাই তেতিয়াহ'লে আপোনালোকৰ 95 হ'ব, আপোনালোকৰ যিটো চিৰিজ হ'ব শুদ্ধ সেইটো এইটো। তাৰপৰা এইখিনি ক'লো আপোনালোকক। তাৰপৰা সুধিছে এইখিনি আপোনালোকৰ 97 যদি আপোনালোকে এই তিনিটা পঢ়ি চাই, তাৰপিছত পঢ়াৰ পিছত আৰু এটা আছে, যদি পঢ়িছে তেতিয়া মোৰ আপোনালোক কাৰেক্ট আনচাৰ ডি হ'ব লাগে, এইখিনি চাব। তাৰপিছত আহিলে 98ৰ এটা গ্লেচিয়াৰ কেইটা মিলাবলৈ আহিছিলে, যদি মিলাইছে তেতিয়াহ'লে আপোনালোকৰ কাৰেক্ট অপশ্যন ডি হ'ব, A3 চিয়াচিন কাৰাকোৰাম চেচনাক আপোনালোকৰ কাশ্মীৰ, গংগোত্ৰী উত্তৰাখণ্ড, আৰু জম্মু হৈছে ছিকিমৰ। তাৰপিছত আহিলে আপোনাৰ 99ক লৈ সুধিছিলে আছাম এগ্ৰিকালচাৰ লেণ্ড প্লটক লৈ সুধিছিলে। 99ৰ যদি এইকেইটা আপোনালোকে ষ্টেটমেণ্ট পঢ়িছে, আপোনালোকে এইকেইটা ষ্টেটমেণ্ট পঢ়ি পেলাই এইটো আপোনালোকে কৰি চাব কি হয়, মই আপোনালোকক কৰিবলৈ থাকি গ'ল এইটো। তাৰপিছত লাষ্টৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ 100 নম্বৰ কুৱেশ্যনটো, এটা আপোনালোকৰ ডেঞ্চিটি মিলাবলৈ আহিছিলে, ডিমা হাছাও ডেঞ্চিটি চবতকে ল', গতিকে ডিমা হাছাও 2 নম্বৰ 44 হ'ব, কামৰূপ মেট্ৰ' চবতকে বেছি, গতিকে B3 হ'ব, A2 হ'ব, গতিকে আপোনালোকৰ যিটো কাৰেক্ট অপশ্যন আছে এইখিনি। গতিকে আপোনালোকৰ এইখিনি কুৱেশ্যন খিনি আছিলে, তাৰ মাজতো কিবা ভুল থাকিব পাৰে, গতিকে ভুল থাকিলে এইখিনি আপোনালোকে শুধৰণি কৰি ল'ব। 100টা কুৱেশ্যনৰ মই আনচাৰ আপোনালোকক জনাই দিলো যিখিনি পাৰো, আৰু যিখিনি থাকি গ'ল সেইখিনি আপোনালোকে কৰি ল'ব, আৰু তাৰ মাজতো ভুল হ'ব পাৰে, ভুল হোৱাখিনি আপোনালোকে এইখিনি চিয়ৰ নহয় যে, কাৰণ আনচাৰ APSC অফিচিয়েল আনচাৰ কি অহা নাই, অফিচিয়েল আনচাৰ কি আপোনালোকে গম পাব কোনখিনি কিমান শুদ্ধ, গতিকে আপোনালোকে এইখিনি মিলাই যাব। এইখিনি আছিলে আপোনালোকৰ আনচাৰ খিনি। যদি ভিডিঅ চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।